ভূতনাথৰ মিনি বাংলাদেশ দেখিলে আজি চাওক গুৱাহাটীৰ পাহাৰ দখল কৰি মিয়াই নামকৰণ কৰা কুদৰতপুৰ পাহাৰ কাটি সাজিছে মাদ্ৰাছা সাজিছে গাঁও সন্দেহজনক লোকৰ অবৈধ গাঁও বিচাৰি গুৱাহাটীৰ পাহাৰে পাহাৰে নিউজ লাইভ গুৱাহাটীৰ মাজমজিয়াত গঢ়ি উঠিছে এখন গাঁও যিখন গাঁৱত নচলে অসমীয়া ভাষা আৰু এই গাঁওখনৰ নাম তেওঁলোকে নিজাববীয়াকৈ দিছে যাৰ নাম কুদৰতপুৰ আৰু এই কুদৰতপুৰ গাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে অবৈধ সন্দেহজনক নাগৰিকসকলৰ বসতি গুৱাহাটীৰ মাজমজিয়াত অসমীয়া ভাষা ক'ব নোৱাৰা মানুহ ইয়াত সন্দেহজনক হৈ সোমাই গৈছে গতিকে কুটাঘাটক কৰাটো মানে চিয়ৰ হ'বই যিটো দেখিছোঁ আমি যি অৱস্থা দেখিছোঁ মাদ্ৰাছা মছজিদ এইবিলাক বনাইছে কাৰণ এইখিনি ফৰেষ্টৰ মাটি কেনেকৈ আহি পালে এইখিনি হয় এয়াই বাস্তৱ ছবি কেৱল চৰণচলতেই নহয় মিয়াৰ টাৰ্গেট এতিয়া ৰাজধানী চহৰ গুৱাহাটীও তাৰ এই জ্বলন্ত প্ৰমাণ নিউজ লাইভৰ কেমেৰাত বন্দী হোৱা এইসমূহ ভয়ানক দৃশ্য মা কামাখ্যাৰ আতিক ধন্য দুৰ্গা সৰোবৰ আৰু সূৰ্য পাহাৰ এতিয়া অস্তিত্বৰ সংকটত অতি দুৰ্ভাগ্যজনক বিষয় মা কামাখ্যাৰ আশিক ধন্য এই দুৰ্গা সৰোবৰৰ অঞ্চলটো এই আদিংগিৰি অঞ্চল নামে খ্যাত এই আদিংগিৰি অঞ্চলতেই আপোনালোকে জানি আচৰিত হ'ব মানে মাৰে আন এটা ৰূপ কালিক ইয়াতে পূজা কৰাৰ থল আছিল বাবে এইখিনি অঞ্চলক কালিখোলা বুলি কোৱা হয় আৰু এই কালিখোলাৰ ঠিক ওপৰ ভাগতেই আপোনালোকে ঠিক যেনেকৈ উৰিষ্যাত আজি আমাৰ সূৰ্য মন্দিৰ আছে অসমৰ ভিতৰত এই গুৱাহাটীত এই যিটো টিলাৰ ওপৰত সূৰ্য মন্দিৰ পূৰ্বৰ পৰা আছিল কিন্তু আচৰিত কথা তাৰ পিছতো তেখেতসকলে এখন তাত মাদ্ৰাছা পাতি এখন হাফিজিয়া মাদ্ৰাছা পাতি আৰু এটা মছজিদ সাজি সেই ঠাইটো অকুপাই কৰি লৈছে আৰু এক বৃহৎ সংখ্যক লোকে তাত বসবাস কৰা আৰম্ভ কৰিছে নিশ্চিহ্ন হৈ পৰিল ঐতিহাসিক সূৰ্য মন্দিৰ ভাঙি বাংলাদেশী মিয়াই ধীৰেনপাৰা আদিংগিৰি পাহাৰত নিৰ্মাণ কৰিছে কুদৰতপুৰ গাঁও ক'ৰ পৰা আহিছে কেনেকৈ আহিছে কোনে আনিছে কোনেও নকয় প্ৰপাৰ গুৱাহাটীৰ মজিয়াত অসমীয়া ভাষা ক'ব নাজানে আৰু ইয়াত কিবা মছজিদ পাতিছে অসমীয়া ভাষাই নাজানে ক'ব ক'ৰ মানুহ কি আমি এইবোৰ চিনি নাপাওঁ আমি জাষ্ট এইখিনি আগতে বাঘৰে অঞ্চল আছিল বাঘ বা ফৰেষ্ট এৰিয়া আছিল এইখিনি কিন্তু এতিয়া যে মানুহ নতুনকৈ বহিছে আমি গমেই পোৱা নাছিলোঁ হয় হয় মানে ইয়াত মই ভিজিট কৰিলোঁ সূৰ্য মন্দিৰ য'ত আছে বুলি কৈছে তাত আমি দেখিছোঁ তলত মানে অৱশিষ্টখিনি আছে তলত সৰুকৈ ফাউণ্ডেশ্যনটো আছে মানে ওপৰৰ পাৰ্টটো এতিয়া ভাঙি গৈছে কিন্তু কেতিয়া কোনে ভাঙিছে সেইটোতো আমি গম নাপাম আৰু সেইটো আমি বাৰু মানে ইয়াৰ ধৰক পাব্লিকৰ লগত কথা পাতি পেলাই সেইখিনি ওলাবলৈ চেষ্টা কৰিম কোনে কেতিয়া ভাঙিছে আৰু কিন্তু ইয়াত সূৰ্য মন্দিৰ থকাটো সঁচা আমাৰ যিখিনি ৰেকৰ্ড আছে এই ৰেকৰ্ড মতে এইখিনি চৰকাৰী মাটি হয় সকলোকে আমি এভিকশ্যনৰ নটিচ দিম উচ্ছেদ কৰিব লাগিব গুৱাহাটীৰ পাহাৰত গোপনে কোনে ক'ৰ পৰা আহি গাঁও সাজিছে হাফিজিয়া মাদ্ৰাছা খুলি উজ্জ্বল নগৰৰ নাম কুদৰতপুৰ কৰি বসতি পাতিছে অতি শীঘ্ৰে গুৱাহাটীৰ পাহাৰতো উচ্ছেদ চলাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নহ'লে কিন্তু এদিন ৰাজধানীও নিঃশেষ কৰিব অবৈধ দখলকাৰীবোৰে মুখ্যমন্ত্ৰীলৈ এই আহ্বান দুৰ্গা সৰোবৰ আদিংগিৰি সূৰ্য পাহাৰ ধীৰেনপাৰাৰ ৰাইজৰ তাত এনেকুৱা কিছুমান মানুহৰ আহা চলে যিবিলাকৰ কাৰণে আমি অঞ্চলবাসী আচলতে বিৰাট আমি চিন্তিত হৈ আছোঁ আৰু সেই ঠাইটো এনেকুৱা এটা ঠাই য'ৰ পৰা মা কামাখ্যা মন্দিৰ টাৰ্গেট হ'ব পাৰে য'ৰ পৰা গান্ধী মণ্ডপ টাৰ্গেট হ'ব পাৰে বৰ্ষাপাৰা ষ্টেডিয়াম টাৰ্গেট হ'ব পাৰে আৰু এই ঠাইখিনি যাতে ভৱিষ্যতলৈ আৰু কোনেও অকুপাই কৰিব নোৱাৰে তাৰ স্থায়ী ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আগতে হাবি বনৰীয়া ভৰা আছিলে ইয়াত আমিয়ে অহা নাছিলোঁ ইয়াত বাঘ আছিলে হৰিণ আছিলে বহুত আছিলে কিন্তু ইয়াতে যি অৱস্থা কৰি দিলে এতিয়া আপোনালোকে দেখিছে নিজে অসমীয়া ভাষা ক'ব নোৱাৰা মানুহ ইয়াত সন্দেহজনক হৈ সোমাই গৈছে গতিকে কুটাঘাটক কৰাটো মানে চিয়ৰ হ'বই যিটো দেখিছোঁ আমি যি অৱস্থা দেখিছোঁ মাদ্ৰাছা মছজিদ এইবিলাক বনাইছে কাৰণ এইখিনি ফৰেষ্টৰ মাটি ইফালে নিউজ লাইভৰ বাতৰিৰ পিছতেই গা লৰিল চক্ৰ বিষয়াৰ বাতৰিৰ 24 ঘণ্টাৰ পিছতেই ভূতনাথত উপস্থিত হ'ল চক্ৰ বিষয়াৰ লগতে প্ৰশাসনৰ লোক তৎকালীনভাৱেই জৰীপ চলাই চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা সকলক উচ্ছেদ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি চক্ৰ বিষয়াৰ
আজি আমি প্ৰাৰম্ভিকভাৱে তদন্ত কৰিম তদন্তৰ পিছত আমাৰ যিবিলাক চৰকাৰী প্ৰক্ৰিয়া থাকে তেওঁলোকক নটিচ দিয়া হ'ব যদি গম পাওঁ যে সঁচাকৈ তেওঁলোক চৰকাৰী দাগত বহি আছে আমাৰ যি প্ৰক্ৰিয়া থাকে প্ৰক্ৰিয়া মতে আমি তেওঁলোকক উচ্ছেদ কৰিম চৰকাৰী ভূমি আছে কেইটামান দাগ আছে য'ত চৰকাৰী ভূমিত তেওঁলোকে অবৈধভাৱে ঘৰ সাজি আছে কেমেৰা পাৰ্চন বিশ্বজিৎ আৰু নৱদাসৰ সৈতে তপন ভূঞা আৰু তন্ময় দে নিউজ লাইভ গুৱাহাটী